SPM IS একাডেমীৰ সহযোগত দ্য ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এই অনুষ্ঠানলৈ আপোনাক জনাইছো স্বাগতম। উপস্থিত আছো মৰিয়নি সমষ্টিত আৰু মৰিয়নিৰ বিভিন্ন প্ৰান্তত গৈ আমি জনতাৰ মনৰ কথা ভোটাৰৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিছো। নগৰে চহৰে গাঁৱে ভূঞে বাগিচাৰ অলিয়ে গলিয়ে গৈ আমি ভোটাৰৰ মনৰ কথা জনতাৰ মনৰ কথা দ্য ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এই অনুষ্ঠানৰ যোগেদি আমি জানিবলৈ চেষ্টা কৰিছো। আজিৰ স্থান মৰিয়নিৰ মাজনৈ চাহ বাগিচা। মাজনৈ চাহ বাগিচাৰ চাহ শ্ৰমিক ভাই ভনীসকলে চৰকাৰখনৰ প্ৰতি কিমান আস্থা প্ৰকাশ কৰিছে, পুনৰবাৰ বিচাৰিছে নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে, আমি জানো আহক চাহ শ্ৰমিক ভাই ভনীসকলৰ মনৰ মুখেৰে। আমি আপোনালোকৰ ওচৰলৈ আহিছো, যিহেতু নিৰ্বাচন আহিছে, চৰকাৰখনক লৈ আপোনালোকে কিমান সুখী অনুভৱ কৰিব আৰু পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে কি ক'ব? আমি চৰকাৰখনলৈ বহুত সুখী হৈছো আৰু পুনৰবাৰ আমাক লাগে। আমাৰ বাগানৰ কাৰণে আমাক বহুত মানে সুবিধা দিছে। অলৰেডি আমি এটিকলি দুটি পাতা আঁচনি পাইছোঁ, অৰুণোদয় আঁচনি পাইছোঁ আৰু আমাৰ যিটো গোটৰ আত্মসহায়ক গোটৰ 10,000 সেইটো আমাৰ পাইছে। গাঁওবোৰতকৈ আমাৰ বাগান অঞ্চলত বেছিকৈ উন্নতি হৈছে বিশেষকৈ। আৰু আমাৰ মাজনৈ বাসিন্দাই আমাৰ কাম আলি আধাৰুৱা হৈ আছে। এই আলিৰ কামটো যদি আৰু সম্পূৰ্ণভাৱে কৰি দিয়ে আমি আৰু সুখী হ'ম। আৰু পানীৰ অসুবিধা হৈ আছে, পানীও আমাক দৰকাৰ। এই পানীৰ যদি আমি পাই যাওঁ আৰু বেছিকৈ সুখী হ'ম। বিশেষকৈ আৰু আগন্তত আমাক মামাকেই লাগে। আৰু এইখন চৰকাৰ আগতে আমি কোনো পোৱা নাই। এইখন চৰকাৰে আমাৰ যিমানটো আমাৰ বাগানৰ কাৰণে কৰিছে, যে বেলেগ চৰকাৰে তেনেকৈ কৰা নাই। সেইকাৰণে আগন্তত আমাক লাগে। মই ইমানতে কৈ আপোনাৰ আচলতে কি ক'ব? চৰকাৰে আমাক এতিয়া বহুত সুবিধা দিছে আৰু আমি বহুত সুখী হৈছো। মামাৰ পৰা আমাক আগত যেনেকুৱা কষ্ট হৈছিল এতিয়া অলপ ভালেই পাইছো। যে আমাক ৰাস্তা পদূলি, আমাৰ এই মাজনৈ ৰাস্তা পানীটো অলপ সুবিধাটো ভাল কৰি দিলে আমি ভাল পাওঁ, যাতে মামা আৰু সুখী হওক যাতে। মামাক মুখ্যমন্ত্ৰী বিচাৰে নে আপোনালোকে? বিচাৰো সদায় বিচাৰো মামা থাকক বুলি। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? ভালেই, সবটাইতো মামা সবে সুবিধা দিয়েছে ভালো ভালো। খালি আমাদের রাস্তাটা নাই হয়েছে আর পানিটা। আর আমাদেরকে হিমন্ত বিশ্ব শর্মাকেই লাগে। যিহেতু মই মহিলাসকল আছে মই আপোনাৰ ওচৰলৈ অকণমান আগবাঢ়িলে ভাল পাম। কি ক'ব, যিহেতু মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব, যিহেতু চৰকাৰখনলৈ আপুনি কি আশা প্ৰকাশ কৰিব? কি সুবিধা পাইছে? যোনটো হেৰি কৰি আছে আমাৰ আলি পদূলি আৰু পানী চানী ব্যৱস্থা, সেইটোৱে ভাল লাগিছে। মামাক বিচাৰে আকৌ মামাক বিচাৰিছো। মই আপোনাৰ ওচৰলৈ আহিছো, যিহেতু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে চাহ বাগিচাখন যথেষ্ট কাম কৰিছে, কিমান সুখী, কিমান আপোনালোকে আস্থা প্ৰকাশ কৰিছে? আমি মাজনৈ বাগিচাৰ হৈ মৰিয়নি সমষ্টিৰ আমি বিশেষকৈ আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তেখেতৰ আশীৰ্বাদত আৰু আমাৰ মামাৰ যি আশীৰ্বাদ আমাৰ চাহ শ্ৰমিকৰ ওপৰত, আজি ক'বলৈ গ'লে হয়ও আগত আমাৰ নিন্দনীয় কথা আছিলে কিছুমান। 2016 চনৰ আগত আমাৰ যি মজুৰি আছিলে, সেই মজুৰি আজি আকাশ লংঘি চুবলৈ গৈছে। আৰু সেয়ে আমি বাৰম্বাৰ ধন্যবাদ জনাইছো। আকৌ ছেকেণ্ড টাইম হ'ল আমাৰ যি আঁচনি মহিলাসকলৰ কাৰণে যিকোনো আঁচনি, নিযুত মাইনাই হওক, অমুক তমুক যিখিনি আঁচনি আনিছে, আমি বহুত সুখী হৈছো। আৰু মামাক মই দুনাই মুখ্যমন্ত্ৰী হিচাপে বিচাৰো। আপোনাক ওচৰলৈ আহিছো, কি ক'ব? মই যথেষ্ট সুখী হৈছো আৰু এই চৰকাৰখনে আমাৰ চাহ বাগিচাৰ কাৰণে যিখিনি কাম কৰিছে সঁচাকে ক'বলগীয়া। আৰু সঁচাকে মামাক আমি ধন্যবাদ জনাইছো, যাতে আপুনি আকৌ নিৰ্বাচনত জয় হৈ আহক আৰু আমাৰ মাজত আপুনি আৰু ডাঙৰ ডাঙৰ কাম কৰক, যাতে ভাবিবলগীয়া আধৰুৱা হৈ আছে আৰু পানীৰ অসুবিধা হৈ আছে। তো পানী আৰু ৰাস্তা যদি আমাক অতি সোনকালে কৰি দিয়ে, তেতিয়াহ'লে আমি নিশ্চিতকৈ আনন্দ হ'ম। আৰু দুনাইবাৰ আমি মামাকে বিচাৰো। আমি আপোনাৰ কাষলৈ আহিছো, যিহেতু চৰকাৰখনে বাগিচাখন যথেষ্ট কাম কৰিছে, দৰমহা ভৰাৰ কথা কৈছে, ভূমি পট্টা দিয়াৰ কথা কৈছে, আপোনাক কি ক'ব? আপুনি মামাক ধন্যবাদ এইটোৱে দিছো, ভূমি পট্টাটো আমাক দিছেই। আৰু আমাৰ সমস্যাও কিছুমান আছে, পানীৰ সমস্যাটো আছে আৰু ৰাস্তাও আমাৰ ইমান আধৰুৱা হৈ আছে। তথাপিও যদি মামা এইবাৰ আমাৰ ওচৰলৈ আহে তো ভাল কথা। জিকিলে মামাক বিচাৰে নে? বিচাৰো, আমি বিচাৰো পুনৰবাৰ বিচাৰে। যিহেতু আৰু লোক আছে, মই জানিব চেষ্টা কৰিম। যিহেতু আপোনাৰ ওচৰলৈ আহিছো, যিহেতু চৰকাৰখনে যথেষ্ট কাম কৰিছে বাগিচা অঞ্চলৰ বাবে, আপোনালোকৰ মাজনৈ চাহ বাগিচাৰ ৰাইজে আপোনাক কি প্ৰকাশ কৰিব মামাৰ প্ৰতি? মামাৰ প্ৰতি মামাটো এতিয়া যিবোৰ কাম কৰিছে ভালেই লাগিছে আমাকো। আৰু এতিয়াতো আমাৰ ৰাস্তাটো বহুত অসুবিধা হৈছে, তো ৰাস্তাটোৰ কাৰণে অলপ মামা থাকিলে ভাল হ'লহেঁতেন। আৰু
মামা থাকিবতো সেইটো কাৰণে আমি যাতে ভোট দিলে মামা জিকিব, জিকিলেতো আমাৰ কামবোৰ কৰিলে ভাল লাগিব মামা। পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে বিচাৰো মামা, পুনৰবাৰ বিচাৰে? বিচাৰো। নেতৃত্বাধীন চৰকাৰখনে বাগিচাখন যথেষ্ট কাম কৰিছে। আপোনালোকে মাজুলী চাহ বাগিচাবাসীয়ে কি অনুভৱ কৰিব? আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ভালেই কাম কৰিছে আৰু আমাৰ শ্ৰমিক ৰাইজৰ কাৰণে তেখেতে বহুখিনি কাম কৰিলে আৰু মহিলাসকলৰ কাৰণে বহুখিনি কাম কৰিলে। এতিয়া আমাৰ যিটো হাজিৰা তেখেতে 30 টকা বঢ়াই দিছে আমাৰ ডিচেম্বৰ মাহলৈকে, তাৰপিছত আকৌ বাঢ়িব বুলি কৈছে। আগতো তেনেকুৱা হোৱা নাছিলে আৰু আমি ভালেই পাইছোঁ তেখেতক। খালি আমাৰ দুটামান আমাৰ ইয়াত কৰণীয় কাম আছে মাজনৈ চাহ বাগিচাত মৰিয়নি সমষ্টিত, যিহেতু আমাৰ ৰাস্তাটো আধাৰুৱা হৈ আছে আৰু আমাৰ পানীৰ কাৰণে বহুত জ্বলন্ত সমস্যা। ইয়াত এই দুটা কাম কৰিলে আমি আৰু অতিকৈ আমাৰ মানে ৰাইজে ভাল পাব আৰু তেখেতকতো আমি আৰু পুনৰবাৰৰ কাৰণে আমি বিচাৰিছোৱেই যে আমাক হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰেই লাগে। আমাক মামাক লাগিব। মামাই আমাক বহুত সুবিধা দিছে, কিন্তু খালি আমাৰ ৰাস্তাটো আৰু পানী দিলে আমাৰ হ'ব। আকৌ এবাৰ দিনাই মামাক লাগে। মহিলাবোৰ যথেষ্ট সুবিধা দিছে, কি পাইছে আপুনি? পাইছে নেকি? অৰুণোদয় আঁচনি পাইছো, গোটৰ পইচা পাইছো আৰু এটা দিছিলে এটিকলি দুটি পাতৰ পইচা পাইছো আৰু কি লাগে চবেই দিলে আমাক, গতিকে মামাকে লাগে আমাক। মুখ্যমন্ত্ৰী হিচাপে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ, কাৰণ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিশ্বগুৰুৰ প্ৰধান আমাৰ মোদী ডাঙৰীয়া তেখেতৰ নেতৃত্বত যিখিনি আমাৰ ইয়াত কাম হৈ আছে, বহুত দুখীয়া মানুহ ঘৰ পাইছে, ভূমিৰ পাট্টা পাবলৈ গৈ আছে আৰু বহুত ধৰণৰ কাম তেখেতে কৰিছে ৰাস্তা পদূলি আদি কৰি। গতিকে আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। তেখেতে পুনৰ নিৰ্বাচিত হোৱাটো আমি বিচাৰোঁ।